নমস্কাৰ ষ্টুডেণ্টছ সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ ক্লাছত আমি আলোচনা কৰিম চেপ্টাৰ 3 ক্লাছ 6ৰ যে জ্যামিতিৰ মৌলিক ধাৰণাসমূহ তো আৰম্ভ কৰাৰ আগতে মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে তোমালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে মোৰ লেটেষ্ট ভিডিঅ' বিলাকৰ আপডেট অতি সোনকালে পোৱা ঠিক আছে তো আৰম্ভ কৰিছোঁ চেপ্টাৰ 3 এতিয়া আমি মানে আমাৰ চাৰিওফালে যিমানবিলাক বস্তু দেখো প্ৰত্যেকটো বস্তু জ্যামিতিৰ ওপৰত আধাৰিত হয় এটা ধৰা এটো আমাৰ ঘৰে হওক বা গছে হওক যিকোনো এটা বস্তু হওক বক্ৰ আকৃতিৰ হওক বা মানে সিধা সিধি পুনাপুনিয়ে হওক মানে প্ৰত্যেকটো বস্তু আমাৰ এটা জ্যামিতিৰ ওপৰত আধাৰিত এতিয়া বিছনাখনে হওক বা ঘৰটোৰ বাহিৰত বা ঘৰটোৰ ভিতৰতে হওক যিমানবিলাক বস্তু আছে প্ৰত্যেকটো বস্তু জ্যামিতি লাগে ঠিক আছে এতিয়া গতে আমাৰ পৃথিৱীখন আমি গোলাকাৰ বুলি ক'ব পাৰো যে হেতু কিহৰ ওপৰত আধাৰিত হেতু জ্যামিতি মানে হেতু গোলাকাৰ ঠিক আছে এই পেইন্টিংখন চোৱা পেইন্টিংখন হৈছে ৰেক্টেংগল মানে চাৰিচুকীয়া ঠিক আছে চতুৰ্ভুজ আকৃতিৰ হয় গতিকে প্ৰত্যেকটো বস্তুৱে মানে জ্যামিতিৰ ওপৰত আধাৰিত জ্যামিতি নহলে আমাৰ একো কামেই নহয় ঠিক আছে তো প্ৰত্যেকটো বস্তু লাগিলে কি আমাৰ গছে হওক গোলাকৃতি হওক বা মানে ত্ৰিভুজাকৃতি হওক বা আমাৰ মানে বক্ৰাকৃতি হওক তো প্ৰত্যেকটো বস্তু জ্যামিতি নহলে নহয় ঠিক আছে এতিয়া তোমালোকৰ যিবিলাক জ্যামিতি বক্স আছে তাতে সাকে কিছুমান স্কেল থাকিব পাৰে নহলে বা ডিভাইডাৰ বা কাটা কম্পাস থাকে ঠিক আছে তো সেই প্ৰত্যেকটো বস্তু জ্যামিতি আঁকিবৰ কাৰণে ইউজ কৰা হয় এতিয়া এডাল যদি আমি হুটা লওঁ বা ৰছী লওঁ এই ৰছীডাল আসলে পকোৱা আছিল তাক যদি আমি সিধা কৰি দিও দুখন হাতে দি তেন্তে সিধা কৰিলে আমি এডাল সৰল ৰেখা পাম সৰল ৰেখা মানে একদম সিধা সিধি এটো আসলে বক্ৰ আকৃতিৰ আছিল কিন্তু এতিয়া এটো কি হল সৰল ৰেখা আকৃতিৰ হৈ গল ঠিক আছে তেনেকৈ আমি প্ৰত্যেকটো বস্তু বেকাবিকি বস্তু আমি সিধা কৰিব পাৰো সিধা সিধি বস্তু আমি বেকাবিকি কৰিব পাৰো ঠিক আছে এতিয়া আহিলো বিন্দু মানে কি বস্তু আমি যিমানবিলাক বস্তু আছে ধৰা এই এটা চতুৰ্ভুজ এটা আছে এই চতুৰ্ভুজটোৰ এটা লাইন যে আছে এই লাইনটোৰ প্ৰত্যেকটো মানে এই লাইনটো অসংখ্য বিন্দুৰে গঠিত হয় আমি যদি এডাল আঁচ টানি দিও সেই আঁচডালত অসংখ্য তোমালোকে যদি মাইক্ৰোস্কোপেদি যদি চোৱা তেন্তে তাতে বহুত অসংখ্য লাখ লাখ কোটি কোটি বিন্দু দেখিবলৈ পোৱা যায় গতিকে প্ৰত্যেকটো বস্তুৱে যেনেকৈ আমি যিবিলাক আখৰ লিখো প্ৰত্যেকটো আখৰে এটা এটা বিন্দুৰ সমষ্টি হয় গতিকে আমি বিন্দুক কেনেকৈ ডিফাইন কৰিব পাৰো যে কোনো এটা বস্তুৰ স্থানক হি নিৰ্ধাৰিত কৰে বিন্দু মানে হৈছে স্থান সেই স্থানটোক বিন্দু এটাই মানে নিৰ্ধাৰিত কৰে বুলি ক'ব পাৰি তাৰপিছত আহিলে ৰেখাখণ্ড মানে লাইন সেগমেন্ট এতিয়া ধৰি ললো আমি এডাল আঁচ টানি দিলো এই আঁচত আমি ইফালে যদি এনেকৈ দিও তেন্তে এটো কোৱা হ'ব ৰেখা এতিয়া এই ৰেখাডালক আমি যদি ৰেখাডালক যদি আমি দুটা পইণ্ট আমি যদি লওঁ ধৰা এ আৰু বি দুটা আমি যদি পইণ্ট লওঁ তেন্তে এই এ বি যে আছে তাক কোৱা হ'ব তাক কি কোৱা হ'ব ৰেখাখণ্ড বুলি কোৱা হয় মানে এডাল ৰেখাৰ এটা খণ্ড এটা পৰ্চন এটা মানে পাৰ্ট আৰু গতিকে ৰেখা মানে কি হৈছে যিটো এনেকৈডাল চিন থাকে য'ত দুইফালেদি কাৰ চিন থাকে তাক কোৱা হ'ব ৰেখা অথবা ইংলিছত কয় লাইন ঠিক আছে আৰু যেতিয়া এই ৰেখাডালৰে কিছুমান এটা খণ্ড এটা কাটি আনা যায় এক্সট্ৰেক্ট কৰা যায় তেতিয়া তাক কোৱা হ'ব ৰেখাখণ্ড বা লাইন সেগমেন্ট ঠিক আছে তোমালোকৰ ইয়াতে ৰেখাখণ্ড কেনেকৈ কি হয় এইবিলাক দিয়া আছে যেতিয়া মানে ৰেখাখণ্ডক লিখা হয় তাৰ ওপৰত এডাল আঁচ দিয়া হয় এ বি ৰেখাখণ্ড বা বি এ ৰেখাখণ্ড যদিহে তোমালোকক এ বি ওপৰত এনেকৈ দিয়ে তেন্তে তাক কোৱা হ'ব ৰেখাখণ্ড যদিহে এ বি এনেকৈ দিয়া হয় তেন্তে মানে কি এটো হ'ব ৰেখা এ বি ৰেখা এটো কোৱা হ'ব এ বি ৰেখাখণ্ড ঠিক আছে এতিয়া ইয়াতে কিছুমান নাম দিছে তোমালোকক জাষ্ট নামসহ উল্লেখ কৰিব দিছে কি ৰেখা আছে সেইটো হৈছে এ বি ই এফ আৰু চি ডি ঠিক আছে এনেকৈ আমি লিখিব পাৰোঁ নেক্সট আছিলে কি কিছুমান এনেকুৱা লাইন আছে পইণ্ট আছে সেই পইণ্টবিলাক জইন কৰি পেলাই মানে কি ৰেখা হ'ব পাৰে সেইবিলাক লিখিব দিছে আৰু এল এম হ'ব পাৰে এম এন হ'ব পাৰে এ বি চি ডি এডাল দীঘল এডাল ৰেখা হ'ব পাৰে পি কিউ এডাল ৰেখাখণ্ড বা ৰেখাখণ্ড হ'ব পাৰে ঠিক আছে
এটা ইয়াতে কৈছে যে এডাল ৰেখাখণ্ডত কিমান বিন্দু থাকে অলপ আগতে মই কৈছিলোঁ যে এডাল যদি আমি আঁচ দিওঁ তেন্তে সেই আঁচডাল প্ৰত্যেক বহুত অসংখ্য অগণন মানে পইণ্টেৰে গঠিত বিন্দুৰে গঠিত এতিয়া আমি এডাল ৰেখাখণ্ড এডাল ল'লোঁ এ বি এই এ বি ডালত আমি প্ৰত্যেকটো পইণ্ট যিকোনো পইণ্ট আমি দিলোঁ এতিয়া এ জি এডাল ৰেখাখণ্ড হ'ল জি ডি এডাল ৰেখাখণ্ড ডি এইচ ৰেখাখণ্ড এনেকৈ আমি বহুত ৰেখাখণ্ড আঁকিব পাৰোঁ তাৰমানে কি এডাল ৰেখাখণ্ডত বহুত কেইডাল ৰেখাখণ্ড হ'ব পাৰে অথবা এডাল ৰেখাখণ্ডত অসংখ্য বিন্দু থাকিব পাৰে ঠিক আছে ক'ব পাৰি যে এ বি ৰেখাখণ্ডটোত অগণন বিন্দু আছে কাৰণ অগণন অলেখ অগণন লাখ লাখ কোটি কোটি বিন্দু আছে গতিকে সেই বিন্দুবিলাক আমি যদি জইন কৰোঁ তেন্তে বহুত আমি ৰেখাখণ্ড পাব পাৰোঁ ঠিক আছে নেক্সট আহিলে ৰেখা অলৰেডি মই কৈছোঁ যে ৰেখা কি বস্তু ৰেখা হ'বলৈ হ'লে যে ইয়াৰ দুইফালেদি কাৰ্চিন থাকিব লাগিব মানে সেই ৰেখাডাল মানে কেতিয়াও ক'তো ৰখি নাযায় ক'তো নৰখি ইফালে গৈ থাকিব আৰু ইফালে গৈ থাকিব তাক কোৱা হ'ব ৰেখা ৰেখা মানে হৈছে লাইন এতিয়া দুটা বিন্দু এ আৰু বি যদি আমি লওঁ তেন্তে ৰেখাখণ্ড এডাল আমি আঁকিব লাগিব সেই ৰেখাখণ্ডক আমি এ ইফালে বাওঁফালে আগবঢ়াই দিলোঁ বি সোঁফালে আগবঢ়াই দিলে আমি যিটো এটা ছিষ্টেম এটা পাম তাক কোৱা হ'ব ৰেখা অথবা লাইন অ'কে পেজ নম্বৰ 56ত তোমালোকে যিটো দেখিছা এটা এনেকুৱা এটা ষ্টাৰ নিচিনা আছে এইটো হ'ব মানে এটা পইণ্ট লৈছে এই পইণ্টটোৰ মাজেদি বহুত মানে ৰেখা আঁকিব পাৰি বা ৰেখাখণ্ড আঁকিব পাৰি পি এনেকুৱা এটা পইণ্ট যিটোৰ মাজেৰে অলেখ অগণন ৰেখাখণ্ড আঁকিব পাৰি কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে এটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা আঁকিব পাৰি মানে ক'ব লাগিব যে অলেখ অগণন বা অগণন ৰেখা আঁকিব পাৰি নেক্সট আহিলে সমৰেখীয় বিন্দু আৰু সমৰেখীয় বিন্দু নোহোৱা বিন্দু মানে এডাল সাপোজ আমি ৰেখা ললোঁ ৰেখাডালৰ নাম আমি এল দিলোঁ এল নামৰ এডাল ৰেখা আছে সেই ৰেখাডালত অসংখ্য বিন্দু আছে কিন্তু এ বি চি ডি বিন্দু চববিলাক কিমান আছে জানানে এডাল ৰেখাতে অৱস্থিত সেই যিমানকেইটা বিন্দু আছে এ বি চি ডি যে বিন্দুকেইটা যে আছে এই এল ৰেখাডালৰ ওপৰতেই আছে ওপৰ তলত নাই এইটো কোৱা হ'ব সমৰেখীয় বিন্দু কিছুমান এনেকুৱা আছে যে যিবিলাক এ বি ইয়াত আছে চিটো আছে ইয়াত ডিটো আছে ইয়াত ই আছে ইয়াত এফ আছে ইয়াত এই যে এ বি চি ডি ই এফ এইকেইটা মানে এল ৰেখাডালৰ ওপৰত নাই গতিকে ইয়াক কোৱা হ'ব সমৰেখীয় বিন্দু নহয় ঠিক আছে এ বি চি ডি ই এফ হৈছে ইয়াতে সমৰেখীয় বিন্দু নোহোৱা ৰেখা কিন্তু ইয়াতে কি আছিলে এইকেইটা হৈছে সমৰেখীয় বিন্দু কাৰণ এইকেইটা গোটেইকেইটা বিন্দু এই ৰেখাডালৰ ওপৰতে অৱস্থিত কিন্তু ইয়াতে অৱস্থিত নহয় ঠিক আছে ওকে এতিয়া দিয়া আছে যে এইকেইটা এক নম্বৰটো কি আছে চিত্ৰত এ আৰু বি দুটা বিন্দু দিয়া আছে ইয়াৰ এ বি সমৰেখীয় হয় নে নহয় এ বি অফিচলি সমৰেখীয় হয় কাৰণ সিহঁতক দুটা আমি জইন কৰিলে আমি এডাল ৰেখা পাব পাৰোঁ এতিয়া কি হৈছে এ বি চি তিনিটা বিন্দু আছে সেইটো সমৰেখীয় হয় নে নহয় এ আছে ইয়াত বি আছে ইয়াত যদি আমি এইটো আমি জইন কৰোঁ তেন্তে চি থাকিব ইয়াত নহ'ব যদি আমি এ চি জইন কৰোঁ তেন্তে বি থাকিব ইয়াত নহ'ব গতিকে এ বি চি সমৰেখীয় বিন্দু নহয় কাৰণ এই গোটেইকেইটা বিন্দুকে আমি এডাল ৰেখাত অৱস্থান কৰিব নোৱাৰোঁ নেক্সট আহিলে কটাকটি কৰা আৰু সমান্তৰাল ৰেখা কটাকটি কৰা মানে যদি এডাল ৰেখা বেলেগ এডাল ৰেখাই যদি ইণ্টাৰচেক্ট কৰে মানে কটাকটি কৰে তেন্তে তাক কোৱা হ'ব কটাকটি কৰা ৰেখা আৰু যদিহে এডাল ৰেখা আন এডাল ৰেখাৰ একদম সমান মানে কেনেকৈ আমি ক'ব পাৰোঁ যে ছাপ'জ এডাল ৰেখা আছে আৰু এডাল ৰেখা আছে এইটোক আমি ধৰি ল'লোঁ এ এইটোক আমি ধৰি ল'লোঁ বি চি ডি ঠিক আছে এতিয়া পেৰেলেল অথবা সমান্তৰাল হ'বলৈ হ'লে কি কৰিব লাগিব যে ইয়াৰে আমি এটা পইণ্ট ল'লোঁ আৰু ইয়াৰে আমি এটা পইণ্ট ল'লোঁ এইটো পইণ্ট এতিয়া এইটো ইহঁত দুটাৰ মাজৰ যিটো ডিষ্টেঞ্চ দূৰত্ব ইহঁত দুটাৰ মাজৰ যিটো ডিষ্টেঞ্চ সমান হ'ব লাগিব ডিষ্টেঞ্চ সমান তেতিয়া আমি ক'ব পাৰোঁ যে এ বি আৰু চি ডি দুটা হৈছে সমান্তৰাল আমি এনেকৈ লিখিব পাৰোঁ এইটো হৈছে এ বি আৰু চি ডি যে ৰেখা এইকেইটা যে সমান্তৰাল যে হয় সমান্তৰাল মানে কি সমান অন্তৰাল মানে দুটা ৰেখাৰ মাজৰ অন্তৰাল কিমান আছে সমান হয় নে নহয় যদিও সমান হয় তেন্তে সিহঁত দুটা কোৱা হ'ব সমান্তৰাল অথবা ইংলিছত কোৱা হ'ব পেৰেলেল টু ইচ আদাৰ ঠিক আছে নেক্সট আহিব ৰশ্মি হৈছে ৰে ৰশ্মি এনেকুৱা এটা বস্তু যে আমি যদি এটা পইণ্ট লওঁ সেই পইণ্টৰ পৰা যদি তাক আমি মানে আগবঢ়াই দিওঁ তেন্তে তাক কোৱা হ'ব ৰশ্মি মানে
আমি এনেকৈ লিখিব পাৰোঁ ৰশ্মিৰ ওপৰত আমি মানে এনেকৈ দিব পাৰোঁ যদিহে আমি কওঁ এ বি এইটো কোৱা হ'ব লাইন ছেগমেণ্ট অথবা ৰেখাখণ্ড এইটোক আমি যদি ওপৰত যদি আমি দুইফালে এৰ' মাৰ্ক দিওঁ ইয়াক কোৱা হ'ব ৰেখা আৰু এ বি মই যদি এফালে যদি দিওঁ ইয়াক কোৱা হ'ব ৰশ্মি ঠিক আছে তো হ'ব ৰেখা খণ্ড ইয়াক কোৱা হ'ব ৰেখা ইয়াক কোৱা হ'ব ৰশ্মি ওকে ক্লিয়াৰ এইটো যদি একো নিদিওঁ অকল এডাল চিন দিওঁ তেতিয়া ৰেখাখণ্ড যদি দুইফালে কাৰ্চিন থাকে ৰেখা আৰু যদিহে এডাল কাৰ্চিন থাকে তেন্তে তাক কোৱা হ'ব ৰশ্মি ক্লিয়াৰ সো এতিয়ালৈকে আমি যিমানবিলাক আলোচনা কৰিলোঁ এইবিলাক হৈছে চব অপেন মানে কি এইবিলাক চব এফালে গৈছে বা এফালে গৈছে কোনো মানে সিহঁতে এনেকৈ মানে এটা ক্লোজ হোৱা নাই মানে সিহঁতে মানে এটাৰ পইণ্টৰ পৰা আৰম্ভ হৈ এটাত মানে এনেকৈ আকৌ সেইটোতে মানে আহি শেষ হোৱা নাই ক্লোজ মানে কি এটা পইণ্টৰ পৰা আৰম্ভ কৰি এডাল চিন যদি আহি পেলাই যদি আকৌ সেই যিটোত আৰম্ভ হৈছে তাতে যদি শেষ হৈ যায় তেন্তে তাক কোৱা হ'ব ক্লোজ ফিগাৰ বুলি কোৱা হয় যদিহে এনেকুৱা ধৰণৰ কিছুমান মানে ৰেখা আছে যিবিলাক চিধা এটাত আৰম্ভ হৈছে এটাত শেষ হৈছে তাত মানে তাৰ মানে প্ৰাৰম্ভিক পইণ্ট বিন্দু আৰু অন্তিম বিন্দু বেলেগ বেলেগ হয় ঠিক আছে এতিয়া যদি আমি ৰেখাখণ্ড এটা লওঁ তেন্তে ইয়াৰে কি হ'ব প্ৰাৰম্ভিক পইণ্ট এটা আছে ইয়াৰ পৰা আৰম্ভ হৈছে ইয়াতে শেষ হৈছে কিন্তু যিবিলাক বস্তুৰ যোনটো প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু সেম হয় তাক কোৱা হ'ব ক্লোজ ফিগাৰ ঠিক আছে এই ক্লোজ ফিগাৰৰ কথা আমি নেক্সট ক্লাছত আলোচনা কৰিম ঠিক আছে নেক্সট ক্লাছত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ